যিহেতু শ্ৰীকৃষ্ণৰ জন্মদিন আৰু জন্মাষ্টমী উপলক্ষে মই এখন আজি ভেজ থালি ৰেডি কৰিছোঁ। আপোনালোককো বোলো দেখাই দিওঁ মই আজি কেনেকৈ মোৰ ভেজ থালিখন ৰেডি কৰিলোঁ আৰু জন্মাষ্টমী স্পেচিয়েল থালিখন চাই লওঁ আহকচোন। এয়া মই খিচিৰি বনালোঁ। খিচিৰি বনোৱাৰ পিছত একেবাৰে শেষত অকণমান ঘিউ দি দিছোঁ আৰু দেখিছেনে কিমান ধুনীয়া লাগিছে খিচিৰিখিনি। দেখিয়ে বাৰু খাওঁ খাওঁ লগা নাইনে? এয়া খিচিৰিখিনি বনোৱা হৈ গ'ল আৰু খিচিৰিৰ লগত আলু ভাজি খাই আকৌ বৰ ভাল লাগে। সেয়েহে অকণমান আলু ভাজি ল'লোঁ। এয়া দেখিছেনে নিমখ হালধি চিম্পুলকৈ, ইয়াতে মই একো পিঁয়াজ চিয়াজ ব্যৱহাৰ কৰা নাই। আজি সম্পূৰ্ণৰূপে ভেজ থালি এখন ৰেডি কৰি আছোঁ। এইফালে আলুখিনিও মই মচমচীয়াকৈ ভাজি ল'লোঁ আৰু যিহেতু খিচিৰি বনাইছোঁ কিবা এটা ফ্ৰাই কৰিলে ভাল লাগে, সেয়েহে কেইপিচমান পটলো ফ্ৰাই কৰি ল'লোঁ। এয়া পটল কেইপিচ ফ্ৰাই কৰাৰ পিছত কেইখনমান আকৌ পাপৰো পুৰি ল'লোঁ। যিহেতু খিচিৰিৰ লগত পাপৰৰ কম্বিনেশ্যনটো খুব মিলে ন, সেইকাৰণে পাপৰ কেইখনমান পুৰি ল'লোঁ। আৰু আহকচোন আজি মোৰ জন্মাষ্টমী স্পেচিয়েল থালিখন এতিয়া ছাৰ্ভ কৰি দিওঁ। এয়া মই খিচিৰিখিনি প্ৰথমতে বাঢ়ি দিছোঁ আৰু খাবলৈ বহুত টেষ্টি হৈছিলে। নিৰামিষভাৱে ৰান্ধিলেও যে ইমান ধুনীয়া হ'ব পাৰে সঁচাই মই ভাবাই নাছিলোঁ, কিন্তু খাবলৈ বহুত সোৱাদ হৈছিলে। আৰু তাৰপিছত খিচিৰিৰ লগততো আচাৰ মাছ বি লাগিবই। আৰু তাৰপিছত এয়া আলু ভাজি খাইতো এনেই ভাল পাওঁ মই, তাতে আকৌ জন্মাষ্টমী আৰু তাতে আকৌ খিচিৰিৰ লগত একেবাৰে কম্বিনেশ্যনটো জমি গৈছে। আৰু তাৰপিছত এয়া কেইপিচমান পটল ফ্ৰাই ল'লোঁ আৰু এয়া চাওকচোন ৰেডি হৈ গ'ল মোৰ থালিখন। কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ আজি মোৰ জন্মাষ্টমী স্পেচিয়েল থালিখন কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু একেবাৰে শেষত লৈছিলোঁ এখন পাপৰ। আৰু এই আছিলে আজি মোৰ জন্মাষ্টমী স্পেচিয়েল থালিখন। আপোনালোকে পিছে কেনে পালে আজি মোৰ জন্মাষ্টমী স্পেচিয়েল থালিখন কমেণ্ট এটা কৰি জনাব। যদিহে ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ আৰু পেজটো ফ'ল' কৰি দিব। আজিলৈ ইয়াতে ৰাখিছোঁ। আৰু এয়া চাওকচোন বতৰটো একেবাৰে ডাৱৰীয়া হৈ আহিছে আৰু এতিয়া ময়ো ভাত সাজ খাই লওঁ আৰু আপোনালোককো বহুত বহুত শুভেচ্ছা জনালোঁ জন্মাষ্টমীৰ। আজিলৈ বাই।